প্ৰকৃতি ৰক্ষা কৰাটো মানৱতাৰ কৰ্তব্য। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পুৰা জংঘল নৱপ্ৰয়াগ যুৱ সংঘৰ সদস্যসকলে গাঁৱৰ নামঘৰ আৰু ৰাজহুৱা অনুষ্ঠানসমূহত চাফাই কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰণৰ ঔষধি গছপুলি ৰোপণ কৰে। পুৰা জংঘল নৱপ্ৰয়াগ যুৱ সংঘৰ উদ্যোগত 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰ উপলক্ষে পুৰা জংঘল নৱপ্ৰয়াগ যুৱ সংঘৰ কাৰ্যকৰ্তাসকলে আমাৰ পুৰা জংঘল নামঘৰৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী লৈ গছপুলি ৰোপণ কৰি এই কাৰ্যসূচী পালন কৰে। আমাক কৈছে যে একবৃক্ষ দশপুত্ৰ সম। পিতামহ ভীষ্মই কৈ গৈছে যে এজোপা গছ 10জন পুত্ৰৰ দৰে। গতিকে এই গছপুলিয়ে বিশ্বক আমাক সুৰক্ষিত কৰিব, আমাৰ প্ৰকৃতিক সুৰক্ষা দিব আৰু এই প্ৰকৃতিৰ দ্বাৰাই আমাৰ যি মানৱ জাতিৰ উদ্ধাৰ হ'ব, কল্যাণ হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ, এজোপা গছপুলি ৰোপণ কৰক, আপোনালোকৰ ভৱিষ্যতৰ বাবে এখন সুন্দৰ সমাজ গঠন কৰক। ধন্যবাদ।